নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ এটি নতুন ভ্লগলৈ। আৰু আপোনালোকে চাই আছে অভিনন্দন ভ্লগছ। আজি আমি গৈ আছোঁ চতিয়ালৈ, মোৰ ককাহঁতৰ ঘৰ, আৰু আমি তাত মাঘ বিহু উদযাপন কৰিম। আমি এয়া যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আমি প্ৰথম তিনিআলিলৈ যাম বাছৰ কাৰণে। এয়া আমি বাছত উঠি চতিয়াৰ অভিমুখে যাবলৈ আমি সাজু হৈছোঁ। আমি এতিয়া বৰ্তমান চতিয়া পালোহি, আৰু ইয়াৰ পৰা আমি টমটম লৈয়ে যাব লাগিব, যিহেতু ইয়াত টমটম পায়েই। আমি এতিয়া এখন টমটমত বহিলোঁ। আমি পামগৈ আৰু ককাহঁতৰ ঘৰ, বেছি দূৰ নহয় এইকণৰ পৰা। আমাৰ এইফালে এখন টমটম বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। এয়া আমি পালোহি ককাহঁতৰ ঘৰ। চাৰিওফালে উখল মাখল পৰিৱেশ, চবফালে গান বাজনা বাজিয়ে আছে গাঁৱত। আৰু এই ভিডিঅ'ৰ জৰিয়তেই আপোনালোকক সমূহকে মই ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। মই আচলতে বহুত দিনৰ মূৰত অহাৰ নিচিনাই, আৰু বহুত ভাল লাগিছে মাঘ বিহু বুলি আহিছোঁ। আৰু বিহু বুলি গাঁৱলৈ আহিবলৈ পাই মনটো বিৰাটেই সুখী। যিহেতু আমি আহি পাওঁতে পাওঁতে গধূলিয়েই হ'লহি, সেইবাবে আমি একাপ চাহ খাই সকলো ইয়াতে জুই ফুৱাই আছোঁ। যিহেতু আজি মাঘৰ বিহুৰ উৰুকা, আৰু আমি সকলোৱে ৰাতি এসাঁজ খাবলৈ বাবে আমি প্ৰস্তুতি চলাই আছোঁ। মোৰ দাদা বহুত দিন পাছত লগ পাইছোঁ। কৈ দে বিহুৰ বিষয়ে দুআষাৰ, মানে ইমান ডাঙৰ খানা এৰেঞ্জ কৰিছে। কুন্দা এডাল টানি পেলাই কপালটো দুখ পালে। মানে চেনেলটোতো আমাৰে, মানে তোক আজি মানে গেষ্ট হিচাপে আনিছোঁ নাই, সেইকাৰণে তোৰ পৰা বাইক এটা মানে মানুহে বিচাৰিব নহয়, সেইটো কাৰণে আৰু আমি এইটোৱেই নহয় হাজাৰটা বাইক দি আছোঁ আজি, হয় নহয়? মানে অলপ পাছত আৰু বাইক ওলাব মানে এয়া সকলোৱে যা যোগাৰ কৰি আছে ৰাতিৰ খানাৰ বাবে। আজি বিহুৰ দিনা ইমান বেছি কান্দিব নাপায়, ইমান বেছিকৈ কান্দিব নাপায় আজি বিহুৰ দিনা, হয়নে? সেইটোৱেইটো। এয়া আমাৰ মাংস বনি আছে। এফালে সকলো মাংস বনোৱাত ব্যস্ত, আৰু আনফালে আমি সকলোৱে এয়া জুই ফুৱাই আছোঁ, যিহেতু আমাৰ ইয়াত ঠাণ্ডা বহুত পৰিছে। এয়া সকলোৱে একদম নাচি আছে, ফূৰ্তি সকলোৰে। এয়া ভাইটি, সিও বিহু বুলি অলপ ফূৰ্তি কৰিছে। গাইজ গাহৰি পুৰাৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে ইয়াত। ষ্টে টিউন গাইজ, গাহৰি পুৰা দেখাম। এয়া গাইজ পুৰা জোৰ জাৰ চলি আছে আমাৰ খানালে। এয়া গাইজ মাছ ভাজি আছে, হ'বই আৰু ভাজি পেলাই আমি দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব, ষ্টে টিউন। দেউতা এইফালে কিবা এটা কৈ দিয়ক। আজি মাঘৰ বিহুত ভালকৈ আহে মাহে এসাঁজ খাম বুলি ইয়াত লাগি আছোঁ, গতিকে আপোনালোকৰো চাগে এনেকুৱাই দৰকাৰ। গতিকে খোৱা বোৱাটো সকলো এটা নিয়মত খাব, যাতে সেইটো সুখ নহয় আৰু, বুজিলে কথাটো? সেইটোৱে আৰু কেনেকৈ খাব লাগে এখেতে এডভাইচটো দি দিছে, আৰু সেই অনুযায়ী এডভাইচ মানে তেওঁক 3 পিচমান লাগিব, 3 পিচমান লাগিব। নাই মোক বহুত লাগিব, মোক 1 কেজিমান লাগিব।
এফালে চলিয়ে আছে আমাৰ ৰাইজসকল। সকলোৰে একদম বিৰাট ফূৰ্তি। এয়া আমাৰ পিঁয়াজ কাটি আছে। এয়া মাংস বনোৱা পৰ্ব আৰম্ভ হৈছে আৰু আমাৰ। আৰু ইফালে আমাৰ দেউতাও লাগি আছে মাছ বনোৱা পৰ্বত। মানে এইয়া খানা মাছ মাংস চব আছে এতিয়া। এয়া দেখিছে, এয়া আপোনাৰ ভকুৱা মাছ। হেল্ল' এভৰিৱান, এতিয়া আপোনালোকে দেখিছিলে এডাল বনাই আছিলোঁ। চ' এতিয়া গোটেইটো কমপ্লিট হৈ গ'ল ধুনীয়াকৈ। চ' এইটো আমি অলপ পাছত ইয়াতে দুভাগ কৰি পেলাই গাহৰি কৰিবলৈ দিম। চ' এডাল কমপ্লিট হৈ গ'ল বনাই। অলপ পাছত গাহৰিখিনি ৰেডি কৰি আছে, এতিয়া মেৰিনেট কৰি আছে গাহৰিখিনি। চ' সেইখিনি আনি লওক, আনি পেলাই আমি ইয়াতে দি পেলাই আমি ইয়াতে এইখিনিতে দেখুৱাই দিয়া। চ' ইয়াতে আমি ধুনীয়াকৈ ৰ'ষ্ট কৰিব লাগিব। So stay tuned guys, bye bye. এয়া হ'ল মাছৰ তৰকাৰী। তাৰমানে মাছ আছে আৰু চিকেন আছে আৰু যিটো মোক গাহৰি মানে চৰ বুলি কয় যে সেই চৰটো আছে। এবাৰ কি হ'ল জানে নাই, এই মানে আলহী ঘৰলৈ গৈছিলে, মিৰি ঘৰলৈ আলহী গৈছিলে। তাতে আমাৰ অসমীয়া হিন্দু ল'ৰা এটা আৰু কৈছে সি মানে লাজ কৰিছে, কৈছে খাওঁ খাওঁ এই চৰকা বাচ্ছা। তাৰমানে গাহৰি পোৱালিটো সৰু বনাইছিল। সেই আলহীয়ে ভাবিলে মোকে চৰ বাচ্ছা বুলি কওঁতে ভাতে চাতে এৰি ওলাই গুচি আহিল নহয়। পিছত আকৌ ধৰি পেলাই তাক মিট খুৱাইছিল। এফালে কি কৰি আছা কৈ দিয়া। এতিয়া পুৰি পেলাই দিব লাগিব। এতিয়া এডালকে নহয় বহুখিনি। কি কৰিম এতিয়া, ৰাত ভৰ খাই থাকিব, ৰাতিটোতো চলাবই লাগিব না। চলাব লাগিব। মই বোলে চুমক পক বনাব জানো, সেইটো কথা কাৰণে মোক দিছে। মই এতিয়া ধুনীয়াকৈ আদা নহৰু পূৰা পেষ্ট কৰি লৈ পেলাই পূৰা সানি আছোঁ আৰু সানি পেলাই ইয়াত চিলনি কৰি আছোঁ। পাৰি দেখিছা, চিলনি কৰিয়ে আছোঁ, কৰি থাকিব লাগিব এয়া চিলনি। ইয়াত আমাৰ গাহৰি আছে, কিবা এটা কৈ দিয়া। হেল্ল' এভৰিৱান, অথনিটো দেখা পাইছিলেই শলা কাটি আছিলোঁ। ত' সেইটোতো হৈ গ'ল। এতিয়া গাহৰি ইয়াতে পুৰিবলৈ দিয়া আছে ধুনীয়াকৈ। এইটো হৈ গ'লে আমি ধুনীয়াকৈ ৰাতিপুৱা উলিয়াই কৰি ধুনীয়াকৈ ৰেডি কৰি। ত' এতিয়া মই খাই আছোঁ লোকেল চিকেন ধুনীয়াকৈ গ্ৰেভি ইমান ধুনীয়া বনাইছে, একদম ধুনীয়া, একদম ধুনীয়া। চিৰিয়াছলি কৈছোঁ গাইজ। গাহৰি বনালে ভাল পায় গাইজ, মই চিকেন বনালে ভাল পায় মোৰ ভাইটিহঁতে, চব ফ্ৰেণ্ডশ্বিপবিলাকে এইটো কথা কৈ থাকে। সেই কথা কাৰণে কাৰোবাক যদি কেনেবাকৈ কুকমেন চুকমেন লাগে মই গৈ পেলাই হেৰি কৰে, কিন্তু দামটো বেছি। কষ্টলি। মাঘৰ বিহু স্পেচিয়েল কিবা এটা ডিছকাউণ্ট দিব তেওঁ, ডিছকাউণ্টটো দি দিয়ক আপুনি। নিমখ কম হৈছে বুলি কৈছে। কিমান কম, কিমান কম হৈছে, কিমান কম আচ্ছা হৈছে, আচ্ছা তেখেতে হৈছে বুলি কৈছে, হয় নিদিওঁ আৰু। আচ্ছা এই মাংস নিমখ দিলা, কম হৈছে নেকি? অলপ মানে
পুৰাই দি দিবা নিমখটো বেছি হ'লে খাই যায় চাউলটো মই অঁ ক কিবা হেল্পো কৰি আছো তাৰপিছত চাইও আছো মামী এফালে চাই দিয়ক মিছা কথা নহয় সঁচা কথা এয়া আমাৰ মাংস অলমষ্ট বনাই হৈছেই আৰু বহুত ধুনীয়া হৈছে দেই বঢ়িয়া আমাৰ সকলোখিনি প্ৰায় হৈছেই আৰু ইনভাইট কৰিলে হ'ল মই চুমক পক বনাই দিম গুৱাহাটী নয়নপুৰ গণেশগুৰি দুৰ্গা মন্দিৰৰ ওচৰত মই চুমক পকটো ধুনীয়াকৈ মই হোটেলতো বনাই থাকোঁ সেইটো কথাৰ কাৰণে ইহঁতে পুৰা ইনভাইট কৰি আছে আজি ৰেকৰ্ড আছে ৰেকৰ্ড আছে ইয়াত পুৰা বিহু চলি আছে আমাৰ খানা প্ৰায় হ'লহি আৰু এতিয়া বনাই মানে নাচিব পৰা নাই যে সকলো আহিছে এতিয়া নাচিবলৈ গাইজ আমাৰ খানা হৈ গ'ল আমি এতিয়া খাবলৈ বহিছোঁ আমি সকলোৱে একেলগতে বহি লৈছোঁ আৰু এয়া আজিৰ বিশেষ আৰু এই ভিডিঅ'ৰ জৰিয়তেই আপোনালোকক পুনৰ হিয়া ভৰা ভ্লগ জনাইছোঁ ভোগালী বিহুৰ আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু এনেদৰে ভ্লগবোৰ পাই থাকিবলৈ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ